হয়, মই যিহেতু আপোনালোকে চবে অৱগত যে মই 11 মানকাছৰ বিধানসভাৰ এইবেলি নিৰ্বাচনৰ কাৰণে NPP দলৰ এজন দাবীদাৰ আছিলোঁ বা বৈধ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছিলোঁ। কিন্তু বিশেষ কিছু কাৰণৰ কাৰণে মই NPP দল বা মোৰ প্ৰাৰ্থী যিটো আছিল, বিশেষকৈ NPP জেগাত আছে, মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ। তাৰ বিশেষ কাৰণ থকাৰ কাৰণে মই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ। এইটোৱে মূল কথা। এতিয়া আজিৰ দিনটোত এই মুহূৰ্তত আৰু কি ক'ম, মোৰ প্ৰাৰ্থিত্ব এতিয়া নাই। দুটা কথা ইয়াত সংলগ্ন কৰিব বিচাৰিছোঁ। মই প্ৰথমেই মোৰ যিখিনি প্ৰপোজাৰ, যিখিনি ছাপোৰ্টাৰ বা মোৰ যিখিনি ভাল পায়, যিখিনি মোক ভোট দিলেহেঁতেন, তেখেতৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী যে আপোনালোকে একো দায় দোষ নধৰিব, কাৰণ এয়া এক কঠিন সিদ্ধান্ত ল'ব লগা হৈছে আৰু এই কঠিন সিদ্ধান্ত আপোনালোকে মনত কোনো আঘাত নল'ব। মই আপোনালোক সকলোকে এটা বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সমষ্টিৰ বাকী থকা প্ৰাৰ্থীবিলাকৰ ভিতৰত যোগ্য প্ৰাৰ্থীক আপোনালোকে নিশ্চয় নিৰ্বাচিত কৰিব আৰু মানকাছৰৰ যিটো উন্নয়নৰ ধাৰা এইটো অব্যাহত ৰাখিব। আৰু যিজনেই জিকক তেখেতলৈ মোৰ শুভেচ্ছা থাকিব এডভান্স। মই তেখেতক শুভেচ্ছা দিব বিচাৰিছোঁ যি জিকিব। আৰু এই ক্ষেত্ৰত মই যিখিনি কাম, বহুতখিনি কাম আমাৰ যেনেকুৱা নদী প্ৰটেকশ্যনৰ এটা মেগা প্ৰজেক্ট, ADB বেংকত কৰা প্ৰজেক্ট, অসমীয়া ৰাষ্ট্ৰীয় বাটপথ পুখুৰী, এনেকুৱা জেলখানা, আমাৰ এটা KBK কেন্দ্ৰীয় বিদ্যালয়, বহুতখিনি মোৰ পাইপলাইনত আছে কাম চলিবৰ কাৰণে। সেইখিনি তেখেতসকলে যাতে কণ্টিনিউ কৰে, মানকাছৰবাসী ৰাইজক যাতে তেখেতসকলে উপযুক্ত নেতৃত্ব আগবঢ়ায়। আৰু বিশেষকৈ মই ভাবিম যে এইখিনি কাম কৰিলে মানকাছৰ মানুহ নিশ্চয় উপকৃত হ'ব। মই এটা বিশেষ ফোনত আপোনালোকে নিশ্চয় জানে, মই এটা কঠিন সিদ্ধান্ত লৈছিলোঁ যে মই AIDF ত্যাগ কৰিছোঁ, পৰৱৰ্তী সময়ত মই NPP যোগ দিছিলোঁ। মোৰ এটা বিশেষ কাৰণ আছিল যে যিহেতু অসম আৰু মেঘালয়ৰ মাজত এটা টাচেল, এটা চিচুৱেশ্যন ক্ৰিয়েট হৈছে আৰু এইখিনি মানুহক আমাৰ দক্ষিণ মানকাছৰ জিলাৰ শ্ৰমিক আৰু কৃষকবিলাকে যিটো উৎপাদন কৰে, বিক্ৰী আমাৰ এটাই ঠাই মেঘালয়, আৰু আমাৰ শ্ৰমিকসকলে তাত ডিপেণ্ড কৰে। বিজনেছমেনবিলাক আছে, কণ্ট্ৰাক্টৰ আছে, বিভিন্ন চুপাৰী, আমাৰ কয়লা, পাথৰ, মানে আমাৰ যিখিনি ব্যৱস্থা আছে, যথেষ্ট মানুহ জড়িত এইটোৰ লগত। সেইখিনি মানুহৰ উদ্ধাৰৰ কাৰণে মই এটা সিদ্ধান্ত লৈছিলোঁ যে নিশ্চয়কৈ মই মেঘালয়ৰ যদি NPP দলটো লৈ আনো, নিশ্চয় মানুহে ছাপোৰ্ট দিব, দিও আছে, যথেষ্টখিনি মানুহে মোক ছাপোৰ্ট দি আছে। এই মুহূৰ্তত মই তেখেতসকললৈ এটা কথা ক'ব বিচাৰিম এইকাৰণে যে NPP দলটোৰ লগত মোৰ যিটো কথা হৈছিল, যিখিনি কথা বতৰা হৈছিল বা যিখিনি কথা বতৰা পাতিছিলোঁ, মই দেখিছোঁ যে NPP দলৰ কিছু বাইণ্ডিং আছে। তেখেতসকলে মেঘালয়ৰ এটা ৰাজনৈতিক দল, তেখেতসকলে কনচেনট্ৰেট গাৰো ভোটাৰ, খাচীয়া আৰু জয়ন্তীয়া, তেখেতসকলৰ ট্ৰাইবেল ভোটটোৱে বেছি। আৰু এই মুহূৰ্তত তেখেতসকলে মোৰ বোধেৰে এনেকুৱা লাগিছে যে নন ট্ৰাইবেল ভোটত বেছি ইণ্টাৰেষ্ট দিব খোজা নাই, কাৰণ মে বি এগেইনষ্ট অফ দ্য গাৰো চেণ্টিমেণ্ট। সেইকাৰণে তেখেতসকল, আৰু মই বিচাৰিছোঁ যে কৰ্ণাৰ শৰ্মা আহি আমাক এটা আশ্বাস দিয়ক, আমাৰ মানকাছৰৰ মাটিত আহি একেবাৰে আশ্বাস দিয়ক যে আপোনালোকৰ এই সমস্যাটো সমাধান কৰি দিম, আপোনালোকৰ নাৰাখোঁ। কিন্তু ইতিমধ্যে তেখেতসকলৰ অফিচৰ পৰা কেইবাটাও ষ্টেপ মোক জনাইছে, যেনেকুৱা বাগমাৰা, আমাৰ কি কয় এইটো উলিয়ামনগৰ বাছ চলাচলটো আৰম্ভ কৰিছে মোক জনাইছে তেখেতসকলে, বা উলিয়ামনগৰ ডিষ্ট্ৰিক্টৰ লগত LOU, লেটাৰ অফ আণ্ডাৰষ্টেণ্ডিং এগ্ৰিমেণ্ট হৈছে, সেইটো মোক জনাইছে। আৰু যিখিনি ছাৰ্ভিচমেন মেঘালয় আছে অসমৰ মনত, তেখেতসকলে ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। এই কথাবিলাক তেখেতে আমাক অৱগত কৰাই আছে। বা লেবাৰ পুৰা এৰিয়াত যিখিনি লেবাৰ থাকিব, মানে ঢালাই লেবাৰ, তেখেতসকলকো তাত এলাও কৰিছে। চ' এই বিভিন্ন প্ৰচেছ তেখেতসকলক অৱগত কৰাই আছে। এই ক্ষেত্ৰত মই তেখেতসকলক বেয়া পোৱা নাই, এইকাৰণে যে তেখেতসকলৰ পলিটিকেল পাৰ্টি, তেখেতসকলৰ যা আদৰ্শ আছে, চব কিছু আছে, মই তেখেতক এইটো সন্মান জনাইছোঁ। মই আজিৰ দিনটোত মই তেখেতসকলক সমালোচনা নকৰোঁ। মই এটাই কথা ক'ব বিচাৰিম, মোৰ এই শ্ৰমিক আৰু কৃষকবিলাকৰ যি নৰ্মেলচি কৰা যাত্ৰা, এইটো মোৰ অব্যাহত থাকিব, তেখেতৰ লগত এইটো যোগাযোগ থাকিব। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কৰ্ণাৰ শৰ্মা ডাঙৰীয়াৰ, আমাৰ ৰাষ্ট্ৰীয় সভাপতি NPP, তেখেতৰ মই 4টা প্ৰগ্ৰাম বিচাৰিছিলোঁ, কিন্তু এতিয়ালৈকে তেখেতসকলে ইমান হোৱা নাই। যিহেতু এজনো ভোটাৰ NPPৰ আমাৰ ডিষ্ট্ৰিক্টত নাই, আল্টিমেটলি এটা ৱেব ক্ৰিয়েট কৰিব লাগিব আৰু এইটো আশ্বাস আমাৰ মানকাছত দিব লাগিব যে আমি আপোনালোকক কৰিম। এই বস্তুত তেখেতৰ লেট কৰাৰ কাৰণে মই অলপ হতোচ
সন্মুখীত হৈছোঁ আৰু তাৰ কাৰণে মই মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ যাতে তেখেতসকলকো আমি বিপদত নেপেলাওঁ, এনপিপিও বিপদত নপৰক আৰু আমাৰ সমস্যাটো সমাধান হওক। অসম মেঘালয়ৰ যিটো সমস্যা শ্ৰমিক কৃষক আৰু ব্যৱসায়ীসকলৰ সমস্যাটো সমাধান হওক, এইটো মই আগত ৰাখি মই আজি এইটো প্ৰত্যাহাৰ কৰিছোঁ। এই মুহূৰ্তত মই এনপিপিতে আছোঁ, যিহেতু মই এনপিপি সিদিনাখন জইন কৰিছোঁ আৰু এই কথাবিলাক তেখেতৰ সমস্যাটো সমাধান কৰাৰ স্বাৰ্থত এই মুহূৰ্তত কোনো দলটো ত্যাগ কৰা নাই, কাৰণ এইটো ইমান ফটককৈ এটা সিদ্ধান্ত ল'ব বিষয় নহয়। এই মুহূৰ্তত মোৰ প্ৰাৰ্থিত্বৰ বহুত ডাঙৰ কথা, আপোনালোকে জানে মই দিনে নিশাই প্ৰচাৰ চলাই আছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰগ্ৰাম সম্পৰ্কে মই কনফাৰ্মেশ্যন নোপোৱা আৰু আমি যিখিনি বিচাৰিছিলোঁ আমাৰ নেইবাৰিং যিখিনি ডিষ্ট্ৰিক্ট আছে তাৰ যিখিনি আমাৰ গাৰো, আমাৰ অৰবিন্দ হওক, আমাৰ সুবিধা হওক, আমাৰ চেঞ্জিং হওক, এইবিলাক মানুহে মোৰ তাত এক্সপেক্ট কৰা কথা আছিল। তেখেতসকলেও কোনো ধৰণৰ ডাঙৰ সঁহাৰি মই দেখা পোৱা নাই। আল্টিমেটলি মেবি গাৰো চেঞ্জিং বোধহয় সেইটো কাৰণ হ'ব পাৰে। যিয়ে নহওক বাৰু তেখেতসকলৰ সিদ্ধান্ত সেইখিনি নোহোৱাত মোৰ যিহেতু এটা সাংগঠনিক ভোট নাই, মই মানুহখিনিক শ্ৰমিকবিলাক যথেষ্ট আগ্ৰহী হৈছে ভোট প্ৰতি, কিন্তু মই দেখিছোঁ যে এই মুহূৰ্তত এইটো সিদ্ধান্ত উচিত হ'ব বুলি মোৰ বিবেকে মোৰ কনচিয়াছে কৰিছে, সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ। এই কথাটো এই মুহূৰ্তত পটককৈ কৈ দিয়াটো সম্ভৱ নহয়। মই মানকাচৰত আমাৰ যিটো পলিটিকেল ধাৰা আপোনালোকে জানিব, তাকো অমুকক সমৰ্থন কৰিম, অমুকক সমৰ্থন নকৰিম, এই কথাটো মই আজিৰ ভিতৰত নকওঁ। এইকাৰণে কাৰণ যদি মই কাৰোবাক ডাইৰেক্ট এতিয়া এই ভোট সমৰ্থন কৰি বুলি কওঁ, তেতিয়াহ'লে মানুহে ভাবিব এই পইচালৈ বহি গ'ল, এইটো বহুত কথা ওলাব, যিটো মই বিচৰা নাই। কাৰণ মই বিবেক ভোটৰ কাৰণে আহ্বান কৰিছোঁ, নিশ্চয় মানকাচৰবাসীয়ে এটা বিবেক ভোট প্ৰদান কৰিব মই আশা কৰোঁ। It would be very early to say anything in this regarding this issue. তাৰপিছত মই এতিয়ালৈকে মই আছোঁ আৰু কথাটো হ'ল মই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ আৰু মই সকলো ভোট খোজাৰ ছাপোৰ্টাৰলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোক যেনেকৈ ছাপোৰ্ট কৰিছিল, নিশ্চয় অহা দিনত যদি মই আহোঁ আপোনালোকে ছাপোৰ্ট কৰিব। কিন্তু এইবাৰ যিহেতু আপোনালোকৰ দিয়া সিদ্ধান্তৰ কৰ্মীসকলত আলোচনা কৰিছোঁ, লেভেলত ডিছকাশ্যন কৰিছোঁ, চবে মোক সেইটো বেটাৰ ছাজেশ্যন দিছে আৰু কৰ্মীসকলৰ আমাৰ যিখিনি কোৰ কমিটি, আমাৰ যিখিনি ডিষ্ট্ৰিক্টৰ মানুহ আছে, বিভিন্ন সতীৰ্থ, সকলো দলীয় সতীৰ্থৰ সিদ্ধান্ত মতে